এক্সারসাইজ 1.1 আর কোশ্চেন 2 কোশ্চেন 2 কি দিয়েছে দেখুয়া যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায় 6 কিউ মানে কি আকারত হয় 6 কিউ প্লাস 1 6 কিউ প্লাস 3 বা 6 কিউ প্লাস 5 এইটো আকারত আমার দেখাব লাগে তো প্রথমতে আমি ধরা হল এ এটা অযুগ্ম অখণ্ড সংখ্যা এ এটা অযুগ্ম অখণ্ড সংখ্যা আৰু বি যত এনেকৈ লিখিলাম যত বি ইজ ইকুয়াল টু 6 আমি ইউক্লিডৰ ফৰ্মুলা কি পাইছিলো সাপোজ যদি a ইজ ইকুয়াল টু বি কিউ প্লাস r হয় তেনেহলে r ৰ মান কি হ'ব 0 বা 0তকৈ 0ৰ সমান বা 0তকৈ ডাঙৰ হ'ব আৰু b তকৈ কি হ'ব b তকৈ সদায় সৰু হ'ব তেনেহলে ইয়াতে আমি r ৰ মান কি পাম 0 পাম 1 পাম 2 পাম 3 পাম 4 পাম 5 পাম 6 কিয় নাপাম কাৰণ 6তকৈ b তকৈ সৰু r এক কম হৈ যাব এতিয়া আমাক কৈছে এ এটা অযুগ্ম সংখ্যা আমি অযুগ্ম সংখ্যা বিলাকে লম 1 লম 3 লম আৰু 5 লম আচ্ছা প্ৰথমতে r ইজ ইকুয়াল টু যদি 1 বহাও r ইজ ইকুয়াল টু 1 তেনেহলে a ইজ ইকুয়াল টু কি হৈ যাব b ৰ মান আমি কিমান লৈছো b ৰ মান লৈছো 6 কিউ আৰু a ৰ মান কিমান হৈ যাব সরি r ৰ মান কিমান হ'ব 1 তেনেহলে আমাৰ 6 কিউ প্লাস 1 r হি দেখুৱা হল এটো এটা দেখুৱা হল নেক্সট আমি অযুগ্ম সংখ্যা নিম কিমান 3 r ইজ ইকুয়াল টু 3 ললো r ইজ ইকুয়াল টু 3 ললে আমাৰ a b ৰ মান কিমান হ'ব 6 কিউ এ হ'ব আৰু r ৰ মান কি হ'ব r ৰ মান 3 হৈ যাব তেনেহলে আমাৰ এটো দেখুৱা হল নেক্সট আমি অযুগ্ম সংখ্যা কৈছে যেহেতু r ৰ মান কিমান লম r ৰ মান আমি 5 লৈছো r ৰ মান 5 ললে কি হ'ব a ইজ ইকুয়াল টু 6 কিউ তো ঠিকে থাকিব আৰু এতি আগতে 3 আছিল এতিয়া কি হ'ব 5 বহিব হল ভিডিওটো পজ কৰি লিখিলো সোয়া কোশ্চেন 3 তে আমাক কি কৈছে 616 জন সদস্য আছে এটা সৈন্য বাহিনীর গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়ে মানে মুঠতে আছে 616 জন সৈনিক আছে আমাৰ 32টা 616 জন সৈনিকে কিমানটা গোটত ভাগ হৈছে 32টা গোটত পিছে পিছে খোজকাঢ়ি যাবলগীয়া হল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভ কদম খোজ কাঢ়িবলগীয়া হল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতা সংখ্যা কি হ'ব আৰু এটা দিয়ে আছে কিমান দিয়ে আছে 32 মানে বেসিক্যালি আমাক কি উলাব দিছে ইয়াৰ গসাউ উলিয়াব দিছে ইয়াৰ গসাউ সো দুটা নিয়মত কৰিব পাৰা উৎপাদক উলিয়াই গসাউ উলিয়াব পাৰা নহলে আমি যে ইউক্লিডৰ ফৰ্মুলা পাইছিলো তাতেও কৰিব পাৰো যেটো সহজ লাগে সো আমি ইউক্লিডতো কৰো দুটাৰ মাজত দুটা সংখ্যাৰ মাজত ডাঙৰটো কোনটো 616 এটো ডাঙৰ ইউক্লিডৰ নিয়মতে কি হয় প্ৰথমতে ডাঙৰ সংখ্যাটো লিখিব লাগে তাৰ পিছত হ'ব 32 কিমান এই 32 616 ক কিমান বাৰ ভাগ যাব কিমান বাৰ যাব 10 বাৰ গলে 300 20 বাৰ সাউ 20 যাব নেকি 4 6 না যায় 640 হৈ যাব তেনেহলে 20 বাৰ না যাব 19 বাৰ যাব 9 into 2 কিমান হ'ব 18 or 8 আতৰ থাকিল 1 9 3 জাৰ কিমান হ'ব 27 আৰু 1 28 এতিয়া সো 1 2 জাৰ 2 3 1 জাৰ 3 তেনেহলে 8 10 to 3 ইয়াতে হ'ব হাতৰ থাকিল কিমান 1 5 আৰু 1 6 তেনেহলে c কিমান বাৰ গল 19 বাৰ গল প্লাস এতিয়া এই 616 কি কৰিম
মাইনাস করিম পৰা 8 না যায় এক ধাৰ লোৱা 16 পৰা 8 গলে কি হ'ব 8 ইয়াতে থাকিল 0 0 পৰা 0 গলে 0 6 থাকিল 6 পৰা 6 গলে 0 তেনে বাছিল কিমান আমাৰ 8 এতিয়া আমাৰ এই 32 আহিব 32 লিখিম কি 8 ইনটু কিমান বাৰ যায় 4 8 জাৰ 32 থাকিল কিমান 0 তেনেহলে এই দুটাৰ গসাউ কিমান হয় গসাউ সমান সমান 8 আমাক কি সুধিছে স্তম্ভৰ উচ্চতা তেনেহলে আমি স্তম্ভৰ উচ্চতা কিমান হৈ গল 8 হৈ গল হ'ব ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা